নমস্কাৰ বন্ধুসকল, আজি হাইলাকান্দিৰ যিটো ঘটনা সংঘটিত হৈছে আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে আৰু এইটো ঘটনা একচুৱেলি সহ্য কৰিব পৰা পৰিৱেশ নহয়। আৰু মই ভাবিছোঁ আজি নলবাৰী আৰু ছয়গাঁৱৰ যিটো ঘটনা সংঘটিত হৈ গ'ল আৰু তাৰে কি একশ্যন লোৱা হ'ল চৰকাৰৰ দ্বাৰা আৰু চৰকাৰে কি একশ্যন ল'লে আমি সকলোৱে গম পাইছোঁ ইতিমধ্যে। কিন্তু এতিয়া আপোনালোকে চিন্তা কৰিছেনে, আজি উজনি অসমত বানত ক্ষতিগ্ৰস্ত হোৱা অৱস্থা চাই মানুহে চিন্তিত হৈ আছে। কিমান ধৰণৰ মানুহ সাহায্য কৰিবলৈ আগবাঢ়ি আহিছে, কিমান কেনেকে কি কৰিব সেইবোৰ কথা লৈ চিন্তা কৰি আছে সকলোৱে আৰু কেনেকে উদ্ধাৰ হ'ব তেওঁলোক। কিন্তু এই চিন্তাধাৰাৰ মাজতো আজি 5জন পাখণ্ডই হাইলাকান্দিৰ যিটো ঘটনা সংঘটিত কৰালে আপোনালোকে হয়তো শুনিছে আৰু মই বিতংভাৱে ক'ব খুজিছোঁ 1 আগষ্টৰ দিনা হাইলাকান্দিৰ গাঁও এখনত এই ছোৱালীজনীৰ লগত যিটো ঘটনা সংঘটিত হৈছে, মাকজনীয়ে সেই ৰাতিটোত ঘৰৰে ওচৰত থকা এটা পৰিয়ালৰ অনুষ্ঠান এটাত গৈছিলে আৰু সেই অনুষ্ঠানটোত যোৱাৰ পিছত সেই ঘৰখনত ছোৱালীজনীৰ বাহিৰে কোনো মানুহ নাছিল আৰু সেই সুযোগ লৈ এই 5জন পাখণ্ড অপু মালাকৰ, জয়দীপ ৰিয়াং, মনোজ দাস আৰু বিৰাজ দাস নামৰ এই পাখণ্ড কেইটাই প্ৰথমতে এনেকে ধৰ্ষণ কৰিছে, সহ্য কৰিব পৰা অৱস্থা নহয় একচুৱেলি। ধৰ্ষণ কৰাৰ পিছত তেওঁলোক নিজকে বচাবলৈ একো চিহ্ন নৰখাকে ছোৱালীজনীক মুখমণ্ডলত এনেকে আঘাত কৰিছে ইটাৰ টুকুৰাৰে, নম থিয় হৈ যায় শুনিলে। ইটাৰ টুকুৰাৰে এনেকে ছিন্ন বিচ্ছিন্ন কৰি দিছে, মুখমণ্ডল কোনো আকৃতি নোহোৱা কৰি দিছে, চিনিব নোৱাৰা হৈ গৈছে মুখখন আৰু এনেকেই অপদস্থ কৰি পেলাই মাৰি পেলোৱা হ'ল। আজি চৰকাৰে এৰেষ্ট কৰিছে হয় শুনিছোঁ, কিন্তু সেই নলবাৰীৰ ঘটনাটো আৰু ছয়গাঁৱৰ ঘটনাটোৰ ওপৰত ভিত্তি কৰি মই এষাৰ কথা ক'ব খুজিছোঁ, যেনেকে ইনকাউণ্টাৰ কৰা হ'ল, ছেম পজিশ্যন, ছেম কাহিনী, তাতকে বহুত বেছি ভয়াৱহ পৰিস্থিতি এওঁলোকে সংঘটিত কৰিছে আৰু এওঁলোকক সেই একে শাস্তি দিবনে চৰকাৰে? প্ৰশ্ন আছে। আৰু কিমান দিনত আমি শুনিবলৈ পাম এওঁলোকক এনকাউণ্টাৰ কৰা হ'ল? আপোনালোকে কি কয় জনাব কমেণ্টত। আজি আমাৰ ঘৰৰ ছোৱালীজনীয়ে যদি ঘৰতে সুৰক্ষিত নহয়, তেতিয়াহ'লে কেনেকৈ চলিব অসমখন? কাৰ আশাত কোনে কাক বিশ্বাস কৰিব? আপোনালোকে চিন্তা কৰিছে? এওঁলোকক এনেকুৱা ধৰণৰ শাস্তি দিব লাগে, যিটো শাস্তিয়ে যাতে সমগ্ৰ অসমত তথা ভাৰতবৰ্ষত ৰুহ কঁপাই দিয়ে আৰু এনেকুৱা ধৰণৰ সংঘটিত ঘটনা ঘটাবলৈ তেওঁলোকে হাজাৰবাৰ চিন্তা কৰে যে এনেকুৱা যদি ঘটনা সংঘটিত কৰোঁ, আমাৰ পৰিণতি কি হ'ব পাৰে। এনেকুৱা ধৰণৰ শাস্তিৰ লগতে গোটেইখিনি অসম তথা ভাৰতবৰ্ষক জনাই দিয়া উচিত চৰকাৰে যে এনেকুৱা ধৰণৰ অসমত ঘটনা ঘটিছিল আৰু যাৰ কাৰণে এনেকুৱা ধৰণৰ শাস্তি প্ৰদান কৰা হৈছে। এওঁলোকক সমাজত ৰখাই একো লাভ নহ'ব, এওঁলোক সমাজৰ এটা আৱৰ্জনা হয়, অকল ক্ষতিহে কৰিব। আজি এৰি দিলে কালি আকৌ নতুনকৈ সেনেকুৱা ধৰণৰ ঘটনাই সংঘটিত কৰিবলৈ চেষ্টা কৰিব, যাতে এওঁলোকক কোনো ধৰণৰ সুবিধা দিয়া নহয়। চৰকাৰৰ ওচৰত কাটৰে অনুগ্ৰহ কৰি আবেদন কৰিছোঁ যাতে এওঁলোকক সোনকালে এনকাউণ্টাৰ কৰক, যাৱজ্জীৱন জেল দিয়ক, মুঠতে অনতিপলমে একশ্যন ল'ব লাগে। আপোনালোকে কি কয় ৰাইজে কমেণ্টত জনাব। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।